Hello and welcome to Inspiration IAS Daily News Analysis আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো 20 ফেব্ৰুৱাৰী 2021 চনৰ দা আসাম ট্ৰিবিউন পেপাৰখন ইনস্পিৰেচন IAS ৰ তৰফৰ পৰা APSC আৰু UPSC পৰীক্ষাৰ বাবে ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে ডেইলি MCQ বিশ্লেষণ আদিৰ নিচিনা ফ্ৰী ষ্টাডি মেটেৰিয়েল পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ভিজিট কৰিব পাৰে লগতে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰা আপোনালোকে ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিব পাৰে আমাৰ UPSC আৰু APSC ফাউণ্ডেশ্যন বেটছৰ অনলাইন আৰু অফলাইন দুটা মাধ্যমতে ক্লাছ চলি আছে আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে সো এতিয়া চাওক আজি আসাম ট্ৰিবিউনৰ প্ৰধান ইম্পৰ্টেন্ট টপিক এটা প্ৰথম ইম্পৰ্টেন্ট টপিকটো হৈছে ডিসএংগেজমেন্ট ফ্ৰম পেংগং লেক এৰিয়া কমপ্লিট After completing the withdrawal of troops and weapons from the north and south banks of Pangong Lake, India and China will hold a fresh round of high-level military talks on Saturday to take forward the disengagement process in Hot Springs, Gogra, and Depsang in eastern Ladakh. Official sources said on Friday. So, আমি already জানো যে কি ইন্ডিয়া আৰু চাইনাৰ মাজত আজি বহুত দিন ধৰি এটা ষ্টেণ্ড অফ চলি আছিল যে নৰ্থ এণ্ড সাউথ বেংকত পেংগং লেকৰ ফালে লাইন অফ এক্সুৱেল কণ্ট্ৰলত ইণ্ডিয়া আৰু চাইনাৰ যি ট্ৰুপছ সৈন্যৰ মাজত এটা ষ্টেণ্ড অফ চলি আছিলে আৰু তেওঁলোকে তাত ৱেপনছ লৈ পেলাই দুইখন দেশৰ সৈন্য তাতে থিয় হৈ আছিলে ইমান দিনে আৰু ৰিসেন্টলি হৈ যোৱা এটা আলোচনাৰ মৰ্মে এই দুইখন দেশৰ যি সৈন্য সেই সৈন্য তাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ দুইখন দেশে ৰাজি হৈছে আৰু সেই একেধৰণৰ আলোচনা এটা হ'বলৈ গৈ আছে যিটোত আপোনাৰ পেংগং লেকত বাহিৰেও যি হট স্প্ৰিংছ গোগ্ৰা আৰু ডেপচাং এৰিয়া ইষ্টাৰ্ণ লাডাখৰ তাতো আপোনাৰ যি আমাৰ ষ্টেণ্ড অফ হৈ আছিল বা দুইখন দেশৰ সৈন্য মোতায়েন হৈ আছিল তেওঁলোকক পিছুৱাই যাবলৈ এই যেটো এটা আলোচনা এটা কৰিব বুলি এটা সোৰ্সৰ পৰা অফিচিয়েল সোৰ্সৰ পৰা কোৱা হৈছে The 10th round of Corps commander level talks are scheduled to start at 10 a.m. at the Moldo border point on the Chinese side of the line of actual control and will be the first engagement between the two sides at the senior level after conclusion of the disengagement process in Pangong Lake area. So, sources said pulling back of troops, weapons and other military hardware as well as dismantling of bunkers, tents and temporary structures in the north and south banks of Pangong Lake were completed on Thursday and both sides have carried out a verification of the same. Both sides will also carry out a comprehensive review of the disagreement process in Pangong Lake area, said the source. So, দুই ফালত যি weapons আছিলে military hardwares যিবিলাক আপোনাৰ bunker tent so যিবিলাক temporary structure তাত লগোৱা হৈছিল এই সকলোখিনি বৃহস্পতিবাৰে এই সকলোখিনি আপোনাৰ তাৰ পৰা উঠাই দিয়া হৈছে আৰু দুই ফালৰ পৰা এটো ভেৰিফাই কৰি চোৱা হৈছে যে দুইখন দেখে তেওঁলোকৰ যি ট্ৰুপছ আৰু তেওঁলোকৰ যি হাৰ্ডৱেৰছ weapons military hardwares এইবিলাক তেওঁলোকে তাৰ পৰা আতৰাইছে নাই এই দুইখন দেখে একেলগে ভেৰিফাই কৰিছিল so sources indicated that during Saturday's talk, India will insist on a faster disengagement process in remaining areas to bring down tension in the region, which has witnessed a tense standoff between the two militaries for over 9 months. So, last 9 months ji apnar tension eta hoi asile line of actual control. So, তাত যেটো আপোনাৰ এই যেটো ডিসএংগেজমেন্ট হেতু এক্সপেডিট কৰাৰ কাৰণে এটো ফাস্টাৰ কৰাৰ কাৰণে ইন্ডিয়াই চাইনাক ইনসিস্ট কৰিব বুলি এটা কোৱা হৈছে এটা বিজ্ঞপ্তিত on February 11th Defense Minister Rajnath Singh told Parliament about an agreement between India and China on disengagement in the north and south banks of Pangong Lake that mandated both sides to cease forward deployment of troops in a phased, coordinated and verifiable manner. So, Defense Minister Rajnath Singh February 11 তাৰিখে পাৰ্লিয়ামেন্টত এটো কথা কৈছিল যে ইন্ডিয়া আৰু চাইনাৰ মাজত অলৰেডি এটা ডিসএংগেজমেন্টৰ কাৰণে আলোচনা এটা হৈছিল আৰু যেটোৱে এই যি দুই সাইডৰ সৈন্যৰ যেটো তাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব হেতুৰ ওপৰত এটা বিশদভাৱে আলোচনা কৰিছিল সো ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং তেখেতে লগতে কৈছে যে কি এই এগ্ৰিমেন্টখনত চাইনা পেংগং লেকৰ নৰ্থ বেংকত থকা যেটো ফিংগাৰ 8 এৰিয়া আছে তালৈকে তেওঁলোক পিছুৱাই যাব চাইনা সৈন্য আৰু আমাৰ ইণ্ডিয়ান যি পাৰ্সোনেল ইণ্ডিয়ান যি সৈন্য তেওঁলোকে আমাৰ যেটো পাৰ্মানেন্ট বেস ধন সিং থাপা যেটো পোষ্ট নিয়াৰ ফিংগাৰ 3 এৰিয়া তো তালৈকে আমাৰ ইণ্ডিয়ান সৈন্যখিনি পিছুৱাই আহিব আৰু সেই একে ধৰণৰ একচনে আপোনাৰ কৰা হ'ব সাউথ বেংকত এই লেকটোৰ পেংগং লেকৰ সাউথ বেংকতো সেই একে প্ৰসেস কৰা হ'ব দুইখন দেশৰ সৈন্য পিছুৱাই যাব সো
সো বহুত দিনৰ পিছত এটা ভাল খবৰ হৈছে এটো লাইন অফ এক্সুৱেল কন্ট্ৰোলত কাৰণ গোটেই দেশবাসীৰ টেনচন তাতে বহুতখিনি লাগি থাকে নেক্সট ইম্পৰ্টেন্ট টপিকটো হৈছে হিমালয়ান পিংক সল্ট এজ জিওগ্ৰাফিকেল ইন্ডিকেশনস সো পাকিস্তান has decided to register Himalayan pink salt as geographical indications GI tag to prevent its unauthorized use by other countries so Pakistanot thoka jitu Himalayan pink salt এই পিংক সল্টক জিওগ্ৰাফিকেল ইন্ডিকেশন ট্যাগ দিবলে পাকিস্তানে উঠি পৰি লাগিছে যাতে তেওঁলোকৰ আগতে বেলেগ কান্ট্ৰিয়ে এই যেটো হিমালয়ান পিংক সল্ট এটুক আপোনাৰ জিআই ট্যাগ প্ৰদান নকৰে দ্য প্ৰেচিয়াছ সল্ট ইজ এক্সট্ৰেক্টেড ফ্ৰম দ্য salt range in Punjab which extend along the south of the Potohar plateau and the north of the Jhelum river so etu eta pink salt jetu etu precious eta salt aru etu extract kora hoy salt range in Punjab so Punjabor salt range or pora aru etu extend hoy ase up to south of the Potohar plateau aru efale ase apnar north or fale north of the Jhelum river so ei dui area mane ei jikhini range from Potohar plateau to Jhelum river north of the Jhelum river এই হিমালয়ান পিংক সল্ট এটো এক্সিস্ট কৰি আছে আৰু এটুকে পাকিস্তানে জিআই ট্যাগ দিবলৈ উঠি পৰি লাগিছে পিংক হিমালয়ান সল্ট ইজ সেড টু বি loaded with minerals that are beneficial to healthৰ কাৰণে খুব ভাল বুলি কোৱা হৈছে পিংক হিমালয়ান যেটো সল্ট সো বাসমতি ৰাইচৰ জিআই ট্যাগক লৈ পেলাই ইণ্ডিয়াৰ লগত অলৰেডি পাকিস্তানৰ কনফ্লিক্ট এটা চলি আছে the registration of GI products will serve as potential economic tool to promote and enhance national and international trade of Pakistan so ebar jodi ei jetu GI tag etu di dibo pora hoy pink Himalayan saltok to tetia hole economically national international levelot Pakistane bahut khini munafa lav koribo boli bhaba hoise to etia amar karone important kotha to hol ki pink Himalayan jetu salt etu kun range ot poa jay kunkhini jagat poa jay etu ami gom palu the salt range in Punjab which extends from south of Potohar plateau and north of the Jhelum river আৰু এটো হেলথৰ কাৰণে বহুতখিনি ইম্পৰ্টেন্ট হয় কাৰণ ইয়াত বহুতখিনি আপোনাৰ মিনাৰেল ইয়াত লোড হৈ আছে ইয়াতে আছে বুলি কোৱা হৈছে নেক্সট ইম্পৰ্টেন্ট টপিক প্ৰাইম মিনিষ্টাৰ আজ বিশ্ব ভাৰতী ষ্টুডেন্টস টু হেল্প farmers artisans so Prime Minister Narendra Modi on Friday praised the world view of poet philosopher Rabindranath Tagore and asked Vishwa Bharati students to help farmers and artisans of nearby villages find global markets so Prime Minister Narendra Modi বিশ্ববিখ্যাত কবি দাৰ্শনিক ৰবীন্দ্ৰনাথ টাগোৰৰ আদৰ্শ খাৰগত কৰি বিশ্ব ভাৰতী ষ্টুডেন্ট সকলক কৈছে যে কি তেখেতৰ যি আপোনাৰ মহৎ উদ্দেশ্য আছিল সেই উদ্দেশ্য আগত ৰাখি যে বিশ্ব ভাৰতী ষ্টুডেন্ট সকলক কৈছে যে তেওঁলোকে পঢ়াৰ শুনাৰ বাদেও তেওঁলোকে কি কৰিব পাৰে যে ফাৰ্মাৰ সকল আছে আৰ্টিসান সকল আছে তেওঁলোকক ওচৰ পাজৰৰ যিখিনি আপোনাৰ ভিলেজৰ মানুহ আছে তেওঁলোকক কি কৰিব পাৰে এখন গ্লোবাল মাৰ্কেট এখনৰ লগত তেওঁলোকক চিনাকি কৰাই দিবলৈ এই ষ্টুডেন্ট কিনে সহায় কৰিব পাৰে বুলি কৈছে he said Guru Rabindranath Tagore had not envisioned the university as a typical educational institution but one that will help Indian culture realize its full potential globally প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ৰবীন্দ্ৰনাথ টাগোৰে এনেকুৱা এখন ইউনিভাৰ্সিটি কল্পনা কৰা নাছিল যিখনে কেৱল মাত্ৰ শিক্ষাৰ ওপৰত বা শিক্ষাগত যি অৰ্হতা তাৰ ওপৰত গুৰুত্ব দিব তো বিশ্ব ভাৰতীৰ তেখেতে কৈছে যে ৰবীন্দ্ৰনাথ টাগোৰৰ আশা আছিল শিক্ষাৰ লগতে এই ইনষ্টিটিউটটোৱে ভাৰতৰ যি সভ্যতা ভাৰতৰ যি সংস্কৃতি তাক বিশ্ব দৰবাৰত শক্তিশালী ৰূপে তাক উপস্থাপন কৰিব পাৰিব এড্ৰেছিং অনলাইন দ্য কনভকেশ্যন অফ বিশ্ব ভাৰতী ইউনিভাৰ্সিটি that was launched by Nobel laureate Tagore in 1921 and designated the first central university in 1951 Modi said knowledge was not a still and static but a dynamic concept so Vishwa Bharati University ekon launch korisile Nobel laureate Rabindranath Tagore 1921 ot so he asked the institution students to prepare 25-point vision document for the next 25 years that will lead all education establishments in the country to emulate it and enhance India's image globally so Narendra Modi প্ৰকাশ কৰিছে যে ইণ্ডিয়াক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ বিশ্ব ভাৰতী যি 25-point vision document এটা তৈয়াৰ কৰিব অহা 25 বছৰৰ কাৰণে তো সেই যেটো আদৰ্শ সেই আদৰ্শটোক হাৰগত কৰি গোটেই দেশৰ যি এডুকেশ্যন ইনষ্টিটিউচন আছে সো গোটেই ইনষ্টিটিউচনে কি কৰিব যে বিশ্ব ভাৰতীক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষৰ যি নৰ্মেল শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ উপৰিও যাতে সেই শিক্ষাৰ লগতে
সেই শিক্ষাবিলাক এপ্লাইড হওক যেনেকৈ ইয়াত কোৱা হৈছে যে ফাৰ্মাৰ্ছক বা আৰ্টিচানসকলক এই শিক্ষাৰ দ্বাৰা বা এই ইনষ্টিটিউচনৰ দ্বাৰা পথ দেখুৱাওক বিশ্ব দৰবাৰত কেনেকৈ আপোনাৰ গ্লোবেল মাৰ্কেটত কেনেকৈ মানুহখিনিয়ে তেওঁলোকে নিজকে উপস্থাপন কৰিব বা গ্লোবেলি তেওঁলোকে কেনেকৈ কানেক্ট হ'ব সো এই ইনষ্টিটিউচনৰ যি ষ্টুডেণ্ট আছে তেখেতসকলক টিচাৰ্ছৰ মেণ্টৰশ্বিপত মানে টিচাৰ্ছসকলে তেওঁলোকক সহায় কৰিব এই ক্ষেত্ৰত আৰু কৈছে যে এই গাঁও এৰিয়াৰ যিবিলাক আপোনাৰ খেতিয়ক আছে তো এই খেতিয়কসকলক তেওঁলোকৰ প্ৰডাক্ট চেল কৰিবলৈ বা তেওঁলোকৰ যি আপোনাৰ উৎপাদিত সামগ্ৰী সেয়া চেল কৰিবলৈ এখন গ্লোবেল মাৰ্কেটৰ লগত চিনাকি কৰাই দিবলৈ এই যিখিনি আপোনাৰ ষ্টুডেণ্ট আছে তেওঁলোকক মোদীয়ে এটা অনুৰোধ কৰিছে আৰু এনেকৈ এখন আত্মনিৰ্ভৰ ভাৰত সৃষ্টি হ'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিছে নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ট্ৰাষ্ট গিভেন অন এক্সপোৰ্ট অফ এগ্ৰো প্ৰডাক্টছ processed foods. So, State Industry and Commerce Minister Chandra Mohan Patwari chaired an export conclave organized by the Department of Industries and Commerce in collaboration with the Agricultural and Processed Food Products Export Development Authority at Assam Administrative Staff College year today. So, Department of Industries and Commerce, Agriculture and Processed Food Products Export Development Authority. তো এই অৰ্গেনাইজেশ্যনটোৰ লগ হৈ এটা আপোনাৰ ইভেন্ট এটা পাতিছিলে এটা এক্সপোৰ্ট কনক্লেভ এটা পাতিছিলে আৰু সেইটোতে ষ্টেট ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী তেখেতে উপস্থিত থাকি কি কৈছিলে যে আসাম গভৰ্ণমেণ্ট হেজ গিভেন গ্ৰেট ট্ৰাষ্ট for promoting exports of horticulture and agriculture products and processed foods. So, Assam government agriculture আৰু horticulture যি product, সেই product export কৰাৰ ক্ষেত্ৰত তাক promote কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আগভাগ লৈছে তেওঁলোকে এই কামখিনি খৰতকীয়া কৰিবলৈ যিমানখিনি পাৰি ঠেলি হেঁচি এই কামখিনি কৰিব বিচাৰিছে আৰু the agroclimatic conditions of the state favor growth of a variety of fruits, vegetables and spices which can contribute a lot to the setting up of a agro-processing industries in the state. So, our state to agroclimatic condition. A agroclimatic condition to imane favorable je e ekhon apnar agro-processing industry state establish কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা আগবঢ়াব পাৰে কাৰণ ইয়াত আমাৰ ভেৰাইটিজ ফ্ৰুটছ ভেজিটেবলছ আৰু স্পাইচেছ ইয়াত উৎপন্ন কৰিব পৰা যায় Assam has a surplus of fruits and vegetables and has been exporting to Abu Dhabi, Dubai and Kuwait. Even during the COVID-19 lockdown period, Assam exported consignments of vegetables to Middle East countries. So, আমি নিউজত দেখিবলৈ পাইছিলোঁ যে কেইবাখনো জাহাজ ভৰ্তি কৰি কি কৰা হৈছিলে অসমৰ পৰা মিডল ইষ্ট কাণ্ট্ৰিলৈকে আমাৰ খাদ্যবস্তু পঠোৱা হৈছিলে ডিউৰিং লকডাউন পিৰিয়ড সো ইণ্টাৰনেশ্যনেল আগাৰ ট্ৰেড চেণ্টাৰ গোলাঘাটত এইটো বনি আছে আৰু এটা টি পাৰ্ক ছয়গাঁৱত এইটো বনি আছে যিটোৱে আপোনাৰ এখন গ্লোবেল মাৰ্কেট ল'ব বুলি এটা আশা কৰিব পৰা যায় দ্য মিনিষ্টাৰ এডেড ডেট উইথ দ্য লঞ্চ অফ দ্য মহাবাহু ব্ৰহ্মপুত্ৰ ইনিচিয়েটিভ বাই দ্য প্ৰাইম মিনিষ্টাৰ কানেক্টিভিটি থ্ৰু ব্ৰহ্মপুত্ৰ ৱাটাৰৱেজ উইল গ্ৰেটলি বি ষ্ট্ৰেংথেনড সো মহাবাহু ব্ৰহ্মপুত্ৰ যিটো ইনিচিয়েটিভ প্ৰাইম মিনিষ্টাৰে লঞ্চ কৰিলে ৰিচেণ্টলি সেইটোৱে কি কৰিব বুলি আশা কৰা হৈছে যে আমাৰ যি ৰিভাৰ ৰুট যিখিনি আছে সো ব্ৰহ্মপুত্ৰৰ যিখিনি ৱাটাৰৱেজ সো এই ৱাটাৰৱেজেদি আমাৰ যিটো ট্ৰান্সপৰ্টেশ্যন গুডছৰ তো সেইখিনি খুব স্মুথলি হ'ব বুলি এটা আশা কৰা হৈছে আ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ৱাজ চাইন বিটুইন আসাম গভৰ্ণমেণ্ট এণ্ড দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেন ট্ৰেড সো নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে নাছাছ পাৰ্চিভাৰেন্স ৰোভাৰ লেণ্ডছ অন মাৰ্চ সো ৰেড প্লেনেট মানে মাৰ্চৰ কথা কোৱা হৈছে সো মাৰ্চত এনচিয়েণ্ট মাইক্ৰবিয়েল লাইফ কিবা আছে নেকি তাৰ কিবা আপোনাৰ চিহ্ন বা তাৰ কিবা চিনচাপ পোৱা যায় বুলি নাছাই যিখন পাৰ্চিভাৰেন্স পঠাইছিলে প্ৰায় 7 মাহৰ মূৰত মাৰ্চত এইখন লেণ্ড কৰিছে সো নাছাৰ যি পাৰ্চিভাৰেন্স যিখন লঞ্চ কৰা হৈছিলে হেতু আছিলে আপোনাৰ মাৰ্চ 2020 মিছন যিটো জুলাই মাহত যোৱাটো বছৰৰ জুলাই মাহৰ 30 তাৰিখে এইটো লঞ্চ কৰা হৈছিলে ফ্ৰম কেপ কেনেভাৰেল স্পেচ ফ'ৰ্চ ষ্টেচন আৰু এই যিখন পাৰ্চিভাৰেন্স নাছাই পঠাইছে মাৰ্চলৈকে এইখন এখন কাৰৰ নিচিনা মানে ইয়াৰ সাইজটো আপোনাৰ কাৰৰ নিচিনা আৰু ইয়াৰ weight হৈছে 1026 কিলোগ্ৰাম য'ত ৰবটিক জিঅলজিষ্ট এণ্ড এষ্ট্ৰবায়লজিষ্ট আছে তো নাছাই এই পাৰ্চিভাৰেন্সখনক লৈ বহুত আশাবাদী কাৰণ কিয় এই যিখন পাৰ্চিভাৰেন্স এইখন আপোনাৰ মাইক্ৰবিয়েল যি লাইফ এনচিয়েণ্ট মাইক্ৰবিয়েল লাইফ তাৰ সন্ধানত গৈছে ৰেড প্লেনেটত আৰু যদি তেনেকুৱা কিবা লাইফৰ এক্সিষ্টেন্স কিবা যদি পোৱা যায় যে বা ইয়াতে কিবা তেনেকুৱা ধৰণৰ লাইফ এটা সময়ত কোনবা এটা সময়ত হলে আছিলে তো তেতিয়া হলে নাছাৰ কাৰণে এইটো এটা গ্ৰেট সাকসেস হ'ব
যিয়ে হয়তো ফাৰ্ডাৰ যে ৰিচাৰ্চ তাত বহুতখিনি সহায় বা ইয়াত উদ্দীপনা যোগাব সো আজি আসাম ট্ৰিবিউনৰ ইমানখিনি ইম্পৰ্টেণ্ট টপিক আছিলে আশা কৰিছো আপোনালোকে এই ভিডিঅ'সমূহ ভাল পাইছে সো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ